ৰাৱণৰ কনিষ্ঠ ভ্ৰাতা এই কুম্ভকৰ্ণৰ বোলে মই ইন্দ্ৰাসনত বহিব লাগে। ৰাক্ষস কুলক জগতত প্ৰতিষ্ঠা কৰিবৰ কাৰণে, দানৱ সংস্কৃতিক গোটেই জগতত যুগমীয়া কৰিবৰ কাৰণে ৰাৱণ, কুম্ভকৰ্ণ আৰু বিভীষণ তিনিওজনকে ব্ৰহ্মাক সাধন কৰিবৰ কাৰণে তেওঁলোকৰ ককায়েকে আজ্ঞা কৰিলে। মাতৃৰ নিৰ্দেশত মাতৃও আজ্ঞা কৰিলে যে মাতৃ যিহেতু ৰাক্ষস কুলৰ দানৱ কুলৰ আছিলে, পিতৃ তেওঁ ব্ৰাহ্মণ কুলৰ, মাতৃ যিহেতু ৰাক্ষস কুলৰ, গতিকে ৰাক্ষস কুলৰ ৰক্ষাৰ স্বাৰ্থত যেতিয়া তেওঁলোকে কাম কৰিছে, সেইকাৰণে তেওঁলোকে ব্ৰহ্মাক স্তুতি কৰিলে। আৰু ব্ৰহ্মাই আহি তেওঁলোকক যেতিয়া সাক্ষাৎ কৰিছিল, তেতিয়া ৰাৱণক সুধিছিল তোমাক কি লাগে? ব্ৰহ্মাই কৈছিল মোক অমৰ বৰ লাগে, যাতে মোক কোনেও মাৰিব নোৱাৰে। ৰাৱণে জানিছিল যে তেওঁ যদি অমৰ হৈ যায় তেতিয়াহ'লে তেওঁ ৰাক্ষস কুলক সংৰক্ষিত কৰিব পাৰিব, তেওঁক যদি কোনেও মাৰিব নোৱাৰে। ব্ৰহ্মাই কৈছিল যে মই অমৰ বৰ দিয়াৰ অধিকাৰ মোৰ নাই, অমৰ বৰ দিয়াৰ অধিকাৰ কেৱল আৰু কেৱল পৰম ব্ৰহ্ম ঈশ্বৰ পুৰুষৰহে থাকে। তেতিয়াহ'লে তুমি কি দিব পাৰা? বোলে অন্য কিবা বিচৰা। তেওঁক দিলে বাৰু, যি দিব লাগে আপোনালোকে জানে এইবোৰ। কিন্তু মই আজি কোৱাৰ প্ৰাসংগিকটো এইটোৱেই যে কুম্ভকৰ্ণক যেতিয়া সুধিছিলে যে তোমাক কি লাগে, কুম্ভকৰ্ণই তেতিয়া ক'লে যে মোকো অমৰ বৰ লাগে। বোলে এইটো দিব পৰা নাযায়, বেলেগ লোৱা। কুম্ভকৰ্ণই তেতিয়া ক'লে কি? কুম্ভকৰ্ণৰ মনত ভাৱনা হ'ল যে মোক ইন্দ্ৰাসন লাগে, ইন্দ্ৰৰ আসনত গৈ মই বহিম। যেতিয়া এই কথা তেওঁ ক'লে, কিন্তু এনেহে ঈশ্বৰৰ ইচ্ছা, তেওঁ ক'ব লাগে মোক ইন্দ্ৰাসন লাগে বুলি, তেওঁৰ মুখেৰে ওলাই আহিল মোক নিদ্ৰাসন দিয়া। ক'ব লাগে ইন্দ্ৰাসন, ঈশ্বৰৰ ইচ্ছাত মুখেৰে ওলাই আহিল নিদ্ৰাসন। আৰু ব্ৰহ্মায়ো এক পলম নকৰি পেলাই তথাস্তু বুলি দি দিছে। হ'ব, তুমি যিটো বিচাৰিছা সেইটো তোমাক মই দি দিলোঁ। যেই বৰ প্ৰাপ্তি হৈ গ'ল, হামি হিকটি লগে লগে আৰম্ভ হৈ গ'ল। বোলে এয়া কি হৈছে মোৰ, মইতো এতিয়া স্বৰ্গত গৈ থাকিব লাগিব, মোৰ ইমান টোপনি ধৰিলে কেনেকে হ'ব? বোলে তুমি এইটোৱে বিচাৰিলা, ক'ত স্বৰ্গ আসন বিচাৰিলা? বোলে মইতো স্বৰ্গত ৰজা হোৱাৰ কাৰণেহে মই আশীৰ্বাদ ললো তোমাৰ পৰা। বোলে কি কৈছা তুমি নিদ্ৰাসন বুলি ক'লা, গতিকে তুমি এতিয়া টোপনি মাৰি থাকিব লাগিব। টোপনি বোলে কেতিয়ালৈকে? বোলে জীৱন পৰ্যন্তম, তোমাৰ যেতিয়ালৈকে শেষ নহয় জীৱন, শুয়ে থাকিব লাগিব। এইটোনো জীৱন হ'লনে? আমাৰ শুই ভাল পোৱা সকলক কৈছো, যিবিলাকে শুই ভাল পায়, 10টা বজালৈকে মাক দেউতাকে যিবিলাক ল'ৰা ছোৱালীক জগুৱাই তুলিব নোৱাৰে, 11টা বজালৈকে শুৱে, বাপৰে ভাবিলেই মানে গা বিষাই যায়, ভাবিলেই গা বিষায়, শুই থকা দূৰৰ কথা। কি আমাৰ ল'ৰা ছোৱালীবিলাকক মাক বাপেকে জগাব লাগে, উঠ 8টা বাজিল অকমান শুবলৈ দে, 9টা বাজিল আৰু অকমান শুবলৈ দে, 11টা বজাত উঠে, শুই ভাল লাগে। জীৱনত প্ৰভুসকল মহাপুৰুষে এটা সংজ্ঞা দাঙি ধৰিছে, মানে এটা হিচাপ দিছে, ৰেচিঅ' একদম অনুপাতিক হিচাপ দিছে। মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। মানুহৰ জীৱনৰ আধা বোলে টোপনিতে গুচি যায়। আৰু এই সূত্ৰটোক অনুধাৱন কৰি যিবিলাক ব্যক্তিয়ে জীৱনত টোপনিৰ পৰিমাণটো কমাই দিব পাৰে, মানে টোপনিটো সৰ্বোচ্চ নহয়। কবিৰ দাসে কৈছে জল্দি সোৱে জল্দি উগে ও দুনিয়া সবচে আগে। জল্দি সোৱে মানে একদম গধূলি সূৰ্যাস্তৰ লগে লগে শুই দিয়ে, এইটো জল্দি শোৱা নহয়। যিজন ব্যক্তিৰ বিচনাত মূৰটো দিয়াৰ লগে লগে টোপনি আহি যায়, এনেকুৱা যিবিলাক ব্যক্তি আছে এইবিলাক সুখী ব্যক্তি, সুস্বাস্থ্যৰ গৰাকী। তেওঁলোক অকল বিচনাত পৰিলেই টোপনি অহাটোকে সুস্বাস্থ্য নকয়। আকৌ যিজনে নিৰ্দিষ্ট সময়ত সাৰ পোৱাৰ লগে লগে তেওঁ ফ্ৰেছ, একদম সতেজ, আৰু সূৰ্য উদয় নোহোৱাৰ আগতে সাৰ পালে সতেজ। আৰু তেওঁৰ বহুত আমাৰ ল'ৰা ছোৱালী আছে ঠাণ্ডা দিনততো আৰু ভাল, ব্লেংকেটখন লৈ অকমান সময় ধ্যান কৰি থাকে,
কি হ'ল উঠিছা উঠিছো উঠিও আৰু বহুত সময় ধ্যান কৰি থাকে কিবা ধ্যান কৰে আৰু মুঠতে তেওঁ উঠিবলৈ মন নাই যদি কোনেও একো নকয় লাহেকে ভাজ লাগি পেলাই সেনেকেও আৰু আধা ঘণ্টা পৰি দিব পাৰে একো ডাঙৰ কথা নহয় কিন্তু এইবোৰ মানুহে কি কৰিব জীৱনত নিদ্ৰা হ'ল মানুহৰ জীৱনৰ এটা এনেকুৱা বস্তু যাক নহ'লেও মানুহ চলিব নোৱাৰে নিদ্ৰা এটা খাদ্য শৰীৰৰ টোপনি যাবই লাগিব তেওঁ কিন্তু ই যেতিয়া অতিৰঞ্জিত হৈ যায় ই মানুহৰ কাৰণে ক্ষতিকাৰক সেইকাৰণে মানে সাধকবিলাকে পৃথিৱীৰ যিবিলাক সাধনা কৰা ব্যক্তি আছে যিবিলাক ব্যক্তিয়ে সাধনাৰ জৰিয়তে জগতত নিজৰ নিজৰ স্থানসমূহ নিৰ্মাণ কৰি লৈছে এই সাধকবিলাকে আটাইতকৈ শ্ৰেষ্ঠ কামটো কৰে কি তেওঁলোকে নিজৰ নিদ্ৰাক নিয়ন্ত্ৰিত কৰি ৰাখে তেওঁলোকৰ হাতৰ মুঠিত টোপনি থাকিব মানে তেওঁলোকৰ যেতিয়া মন গ'ল তেতিয়া তেওঁলোকে শুব এনেকুৱা অদ্ভুত ব্যক্তি আছে পৃথিৱীত এতিয়াও তেওঁলোকে টোপনি তেওঁলোকৰ ইচ্ছামতে আহে আৰু ইচ্ছামতে টোপনিত তেওঁলোকে সাৰ পায় ইমান কোনো এলাৰ্ম বজাব নালাগে ইমান বজাত মই সাৰ পাম ইমান বজাতে তেওঁ সাৰ পাব ইমান ক্ষমতাশালী পুৰুষ পৃথিৱীত আছে সেইবিলাক সাধক কিন্তু যিজন ব্যক্তি মোৰ এলাৰ্ম বাজিলেও গম নাপায় এলাৰ্মে পেং পেংকে বাজি থাকে ওচৰৰ মানুহ আহি ক'ব লগা হয় যে আপোনালোকৰ এলাৰ্মটো বাজি আছে অথনিৰ পৰা কিন্তু যিজনে বজাইবলৈ থৈ দিলে তেওঁৱে সাৰ নাপায় মই উঠি অহা প্ৰজন্মৰ কাৰণে কৈছোঁ ব্ৰহ্ম মুহূৰ্ততে শয্যা পৰিত্যাগ কৰাৰ চেষ্টা কৰক ল'ৰা ছোৱালীবিলাকক কৈছোঁ মই এইটো এটা উপদেশ মোৰ ফালৰ পৰা ভাগৱতৰ আসনৰ পৰা ব্ৰহ্ম মুহূৰ্ততে মানে কথাটো হ'ল কি দুটা সময় আপুনি মানে দিন আৰু ৰাতিৰ যিটো সন্ধিক্ষণ ইয়াক সন্ধ্যা সন্ধ্যা বোলে আৰু ৰাতি আৰু দিনৰ যিটো সন্ধিক্ষণ এইটোক প্ৰাতঃ সন্ধ্যা বোলে আৰু এটা দুপৰীয়াৰ সন্ধ্যা আছে এই ত্ৰিসন্ধ্যা আচলতে মানুহে ঈশ্বৰৰ নাম ল'ব লাগে সেইকাৰণে ত্ৰিসন্ধ্যা গায়ত্ৰী ত্ৰিসন্ধ্যা সাধনা পদ্ধতি ত্ৰিসন্ধ্যা ঈশ্বৰৰ নাম আমাৰ মানুহবিলাকে ল'ব লাগে তাৰমানে আপোনালোকে চাব যে যিটো সন্ধ্যা কাল সেই সন্ধ্যা কালসমূহত আপুনি দেখিব যে এই মহবিলাকৰ জন্ম হয় চাব ঠিক গধূলি যেতিয়া নলাৰ পৰা তেতিয়া আপুনি চাব যে মহবিলাক তেজ খোৱা মহবিলাক ধামধুম জন্ম হয় মানে সেই সময়টোত বীজাণুবিলাক আমাৰ বায়ুমণ্ডলৰ যিবিলাক বীজাণু সেই চববোৰ সক্ৰিয় হৈ যায় কাৰণ সেইখিনি সময় দিন আৰু ৰাতিৰ সন্ধিক্ষণ আকৌ ৰাতি আৰু দিনৰ সন্ধিক্ষণতো এই দুটা মুহূৰ্তত মানুহ যেতিয়া নিদ্ৰাত থাকে তেতিয়া তেওঁৰ শৰীৰৰ ভিতৰতো সেই সচেতন ইন্দ্ৰিয়সমূহ যেতিয়া নিদ্ৰাত অৱস্থাত থাকে তেতিয়া এই অপকাৰী বস্তুসমূহে তেওঁৰ শৰীৰত গৈ থিতাপি লয় সেইকাৰণে সেইবিলাক মানুহ অত্যন্ত আলস্যপৰায়ণ হয় নিদ্ৰাত লেটিপেটি হৈ থাকি ভাল পায় আৰু খুব কামৰ প্ৰতি এলেহুৱা চূড়ান্ত ধোধ হৈ যায় এইবিলাক মানুহ কিন্তু সেই সময়খিনিত যিবিলাক ব্যক্তি সচেষ্ট হৈ থাকে সেইকাৰণে সেইখিনি সময় গুৰু সেৱা কৰা সময় শংখ নাদ কৰিব লাগে শংখ নাদৰ বৈজ্ঞানিক কাৰণ কি যে যেতিয়া শংখ নাদ কৰে বায়ুমণ্ডলত যেতিয়া শংখ নাদৰ যেতিয়া ভাইব্ৰেশ্যনটো বায়ুমণ্ডলত পৰিব্যাপ্ত হয় তেতিয়া সেই যিমান বেয়া বীজাণু নেগেটিভ ঊৰ্জা ঋণাত্মক ঊৰ্জা সেইবোৰ চব ধ্বংস হৈ যায় শংখ ঘণ্টা টিলিঙা উৰুলি হৰিধ্বনি দবা বৰকাহ এইবিলাক গধূলি সময় ঠিক দিন আৰু ৰাতিৰ সন্ধিক্ষণৰ সেই সময়খিনিত যদি একেলগে বাজি উঠে সেই শব্দধ্বনি বায়ু তৰংগত যিমান দূৰলৈকে বিস্তৃতি হৈ যায় সিমান দূৰলৈকে ঋণাত্মক প্ৰভাৱৰ পৰা তেওঁলোক মুক্ত হৈ যায় সেইকাৰণে কৰে এইবিলাক কাম ঠিক তেনেকৈ ৰাতিপুৱাও সেইকাৰণে একদম ৰোগী মানুহ যিজন মানুহ বিচনাৰ পৰা উঠিব নোৱাৰে ধৰক ৰোগী মানুহ তেওঁকো পাৰিলে সেই দুটা সময়ত বিচনাৰ পৰা উঠাই বহাই দিব লাগে যদি পাৰে তেওঁ সুস্থ হ'ব কিন্তু সুস্থ মানুহ এজনে যেতিয়া সেইখিনি সময়ত সুখনিদ্ৰাত শুই থাকিব তেওঁৰ শৰীৰত কি হ'ব আপুনি ভাবক সেইকাৰণে ব্ৰহ্ম মুহূৰ্ততে আপোনালোকে ব্ৰহ্ম মুহূৰ্ততে উঠক সূৰ্য উঠাৰ প্ৰায় ৪৮ মিনিট আগত ব্ৰহ্ম মুহূৰ্ত সেই ব্ৰহ্ম মুহূৰ্ততে উঠিব লাগে সেই ব্ৰহ্ম মুহূৰ্ততে স্নান কৰি পেলাই সূৰ্যৰ কিৰণ পৃথিৱীত পৰাৰ লগে লগে বাহিৰত খালী গায়ে ওলাব লাগে পাৰিলে কাৰণ তেতিয়া যিটো সূৰ্যৰ ৰশ্মি শৰীৰত পৰে সেইখিনি সময়ত আচলতে আমাৰ ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা মতে নদীত নামি
মানে আকণ্ঠ জলত থাকি পেলাই বা পানীত নামি নাভিলৈকে পানীত থাকি জল অৰ্ঘ্য কৰে। এইবিলাক বহুতে কয় যে সূৰ্য ইমান দূৰত আছে, ইয়াৰ পৰা আপুনি জল দিলে কেনেকে হ'ব? নহয়, আচলতে তামৰ পাত্ৰেৰে সাধাৰণতে জল দিয়ে, তুলসীত জল দিয়ে ৰাতিপুৱা। তাৰমানে তামৰ পাত্ৰত যেতিয়া পানী থাকে, পানীটোও কোপাৰ হৈ যায়, সেইটো তামে হৈ যায়। সেই তামৰ পানীখিনি যেতিয়া তেনেকে দিব, তেওঁৰ শৰীৰটো ইতিমধ্যে ভিজি থাকে, আৰু সেই তামৰ মাজেৰে, তামৰ জলৰ মাজেৰে সূৰ্যৰ ৰশ্মি যদি পাৰ হৈ আহি শৰীৰত পৰে, তেতিয়াহ'লে শৰীৰত এক বিশেষ শক্তি জাগ্ৰত হৈ যায়, বিশেষ এনাৰ্জি। আপোনালোকে ৰাতিপুৱা যিবিলাকে এইবোৰ কাম কৰে তেওঁলোকে জানে। আৰু সেই এনাৰ্জিটো যদি প্ৰতিদিন, সেই শক্তিটো যদি এজন যুৱকে বা এজন যুৱতীয়ে যদি ল'ব পাৰে, তেতিয়াহ'লে তেওঁৰ ইমান উৰ্জাৱান ব্যক্তি হৈ যাব, তেওঁৰ সহজতে ভাগৰ নালাগিব, সহজতে তেওঁৰ এলাহ নাহিব, যিকোনো কাম নকৰাৰ মনোবৃত্তি তেওঁৰ নাহিব, তেওঁ সদায় ধনাত্মক দৃষ্টিৰে থাকিব, পজিটিভ উৰ্জাৰে তেওঁ জীয়াই থাকিব পাৰিব। এইবিলাক শাস্ত্ৰৰ বিচাৰ। সেইকাৰণে সনাতন ধৰ্ম খুব বিজ্ঞান ভিত্তিক। তুলসী সম্পূৰ্ণ 24 ঘণ্টা অক্সিজেন দিয়ে। সেই তুলসীত গৈ পেলাই তামৰ পাত্ৰেৰে যদি আপুনি সূৰ্যৰ ফালে মুখ কৰি জল দিয়ে, ইয়াত চাইণ্টিফিক ৰিজনটো সেইটোৱেই। তুলসীতটো সি ভৰপূৰ অক্সিজেন আছেই, ইফালে সূৰ্যৰ হেঙুলি কিৰণ, ইফালে তামৰ পাত্ৰৰ তামযুক্ত পানী, আপোনাৰ শৰীৰ তেতিয়াও ভিজি আছে, স্নান কৰি আহিছে। তাৰ পিছত আপোনাৰ শৰীৰত যিটো এনাৰ্জি সৃষ্টি হ'ব, যিটো শক্তি, সি শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি হয়। সেইকাৰণে সাধক পুৰুষবিলাক চাবচোন নিৰোগী জীৱন তেওঁলোকে যাপন কৰে, সেইকাৰণে কৰে। বাৰু যেই নহওক, মোৰ এই কথাখিনি কোৱাৰ প্ৰয়োজনীয়তা এইটোৱেই যে আজিৰ প্ৰজন্ম যে এই কথাবিলাক, ভাগৱতৰ এই কথাবিলাক যিবিলাক বয়োজ্যেষ্ঠ ব্যক্তিয়ে শুনি আছে ইয়াত, তেখেতলোকৰ জীৱনত আত্মসন্তুষ্টিৰ বাহিৰে আৰু এইবিলাক পদৰ একো কাম নাই। কথাটো অপ্ৰিয়, তেওঁলোকে মাত্ৰ খুব ভাল লাগিল ভাগৱত কথা শুনিল, তাৰ বাহিৰে তেওঁলোকৰ জীৱনত প্ৰেক্টিকেলি কৰিবলগীয়া আৰু তাত একো নাই। কিন্তু ভাগৱতৰ এই কথাবিলাক প্ৰেক্টিকেলি বাস্তৱিক অৰ্থত যদি খটুৱাবলগীয়া আছে, তেতিয়াহ'লে নিউ জেনেৰেশ্যন, নতুন প্ৰজন্মই এইবিলাক শুনিব লাগিব আৰু তেওঁলোকে তেওঁলোকৰ জীৱনত প্ৰয়োগ কৰিব লাগিব। আৰু আপোনালোকে দেখিছে যে উঠি অহা প্ৰজন্মই কৰিবলগীয়া কাম বহুত আছে তেওঁলোকৰ। এজন ল'ৰা বা ছোৱালী এজন কেৱল শিক্ষিত হ'লেই নহ'ব, আধ্যাত্মিকভাৱে তেওঁ পৰিশীলিত হ'ব লাগিব।